নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ আসাম জিঅ'গ্ৰাফিৰ ছেকেণ্ড পাৰ্ট। আমি ইতিমধ্যে এটা পাৰ্ট ডিছকাছ কৰি আহিছোঁ। আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ চাব পাৰিব। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ হুইচ প্লেচ অফ আসাম ৰিচিভছ লৱেষ্ট ৰেইনফল। অসমৰ কোনখন ঠাইত সৰ্বনিম্ন বৰষুণ হয়? And the correct answer is option B, Lamding. Next question, which part of Assam has maximum limestone deposits? অসমৰ কোনটো অংশত সৰ্বাধিক চূণশিলৰ খনি আছে? And the correct answer is option A, Karbi Plateau. The next question is Borail Hill situated in which district of Assam? অসমৰ কোনখন জিলাত বৰাইল পাহাৰ অৱস্থিত? And the correct answer is option D, Dima Hasao. The next question is in India the total length of Brahmaputra river is ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান হৈছে? And the correct answer is option C, 916 কিলোমিটাৰ। আমি জানো যে ব্ৰহ্মপুত্ৰ ৰিভাৰখন তিনিখন কাণ্ট্ৰিৰ মাজেৰে ফ্ল' হৈছে আৰু সেইখন হৈছে চাইনা, ইণ্ডিয়া আৰু বাংলাদেশ। গতিকে ইণ্ডিয়াত ব্ৰহ্মপুত্ৰ ৰিভাৰ লেন্থটো কিমান হৈছে? সেইটো হ'ব অপশ্যন চি 916 কিলোমিটাৰ। দ্য নেক্সট কুৱেশ্যন ইজ দ্য টোটেল লেন্থ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ উইদিন আছাম। অসমত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি 720 কিলোমিটাৰ। আমি জানো যে ব্ৰহ্মপুত্ৰ নদীখন দুখন ষ্টেটৰ মাজেদি বৈ গৈছে ভাৰতৰ, আৰু এই দুখন ষ্টেট হৈছে অৰুণাচল প্ৰদেশ, নেক্সট আছাম। গতিকে এতিয়া কুৱেশ্যনটো আমাক সুধিছে যে অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য, গতিকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 720 কিলোমিটাৰ। দ্য নেক্সট কুৱেশ্যন ইজ জাতিংগা ফেমাছ ফৰ মাছ ছুইচাইড অফ মাইগ্ৰেটৰী বাৰ্ডছ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা চহৰখন কোনখন জিলাত অৱস্থিত সুধিছে? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, ডিমা হাছাও। দ্য নেক্সট কুৱেশ্যন ইজ according to 2011 census which of the following district of Assam has highest population? 2011 চনৰ লোকপিয়ল অনুসৰি নিম্নলিখিত কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক আছিল? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, নগাঁও। দ্য নেক্সট কুৱেশ্যন ইজ when did কাজিৰঙা ডিক্লেয়াৰ্ড এজ নেশ্যনেল পাৰ্ক? কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, 1974। আৰু 1985 চনত কাজিৰঙা নেশ্যনেল পাৰ্কখনক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিছিল। আপোনালোকে সেইটো মনত ৰাখি থ'ব। দ্য নেক্সট কুৱেশ্যন ইজ ইন হুইচ ইয়েৰ মানস ডিক্লেয়াৰ্ড এজ টাইগাৰ ৰিজাৰ্ভ। কোন চনত মানসক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, 1973। দ্য নেক্সট কুৱেশ্যন ইজ হাউ মেনি বায়'স্ফিয়াৰ ৰিজাৰ্ভছ আৰ দেয়াৰ ইন আছাম। অসমত মুঠ কিমানটা জৈৱমণ্ডল সংৰক্ষিত এলেকা আছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, 2। আৰু সেই দুটা বায়'স্ফিয়াৰ ৰিজাৰ্ভ হৈছে মানস আৰু ডিব্ৰু চৈখোৱা বায়'স্ফিয়াৰ ৰিজাৰ্ভ। দ্য নেক্সট কুৱেশ্যন ইজ ইন হুইচ ইয়েৰ মানস ডিক্লেয়াৰ্ড এজ বায়'স্ফিয়াৰ ৰিজাৰ্ভ। কোন চনত মানসক জৈৱমণ্ডল সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হৈছিল? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি, 1989। দ্য নেক্সট কুৱেশ্যন ইজ ইন হুইচ ইয়েৰ ডিব্ৰু চৈখোৱা ডিক্লেয়াৰ্ড এজ বায়'স্ফিয়াৰ ৰিজাৰ্ভ। কোন চনত ডিব্ৰু চৈখোৱা জৈৱমণ্ডল সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হৈছিল? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, 1997। দ্য নেক্সট কুৱেশ্যন ইজ বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, শোণিতপুৰ। দ্য নেক্সট কুৱেশ্যন ইজ এট প্ৰেজেণ্ট হাউ মেনি ৱাইল্ড লাইফ চেঞ্চুৰীজ আৰ দেয়াৰ ইন আছাম। বৰ্তমান অসমত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে? এই কুৱেশ্যনটো অলপ কনফিউজিং হয়। এইটো আমাৰ মতে এনচাৰটো হ'ব লাগে 18। তথাপিও আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। দ্য নেক্সট কুৱেশ্যন ইজ হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট নাম্বাৰ অফ ৱাইল্ড লাইফ চেঞ্চুৰী। অসমৰ কোনখন জিলাত সৰ্বাধিক সংখ্যক বন্যপ্ৰাণী অভয়াৰণ্য আছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি, কাৰ্বি আংলং। কাৰ্বি আংলং জিলাতে অসমৰ ভিতৰত সৰ্বাধিক বন্যপ্ৰাণী অভয়াৰণ্য আছে। দ্য নেক্সট কুৱেশ্যন ইজ ইন হুইচ
of the following coffee research center located? নিম্নলিখিত কোনখন ঠাইত কফি গৱেষণা কেন্দ্ৰ অৱস্থিত? The correct answer is option B, Difu. The next question is Nameri National Park is located in which district of Assam? Nameri ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোনখন জিলাত অৱস্থিত? The correct answer is option A, Sonitpur. The next question is in which year crude oil was drilled in Assam for the first time? কোন চনত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ খনন কৰা হৈছিল? And the correct answer is option B, 1867. The next question is how many oil refineries are there in Assam? অসমত মুঠ কিমানটা তেল শোধনাগাৰ আছে? And the correct answer is option D, 4. আৰু সেই চাৰিটা অইল ৰিফাইনাৰীজ হৈছে গুৱাহাটী, বঙাইগাঁও, ডিগবৈ আৰু নুমলীগড় ৰিফাইনাৰী লিমিটেড অৰ্থাৎ NRL. The next question is in which year crude oil was discovered in Digboi? ডিগবৈত কোন চনত খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? আগৰ কুৱেশ্যনটো সুধিছিলে অসমত কোন চনত ক্ৰুড অইল ডিস্কভাৰ হৈছিল, সেইটো হ'ব 1867, কিন্তু এই কুৱেশ্যনটো সুধিছে ডিগবৈত কোন চনত খাৰুৱা তেল আৱিষ্কাৰ হৈছিল, আৰু তেতিয়া কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 1889. গতিকে আপোনালোকে এই দুটাৰ মাজত কনফিউজ নহ'ব. দ্য নেক্সট কুৱেশ্যন ইজ BTAD was established in which year? কোন চনত BTAD প্ৰতিষ্ঠা কৰা হৈছিল? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, 2003. আৰু আপোনালোকে ডেটটো মোৰ ৰাখিব, ডেটটো হৈছে 10th of February. The next question is first public sector refinery in India. ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ শোধনাগাৰ কোনটো? And the correct answer is option C, গুৱাহাটী. আৰু এই গুৱাহাটী ৰিফাইনাৰীটো 1962 চনত স্থাপন কৰা হৈছিল। আৰু এই গুৱাহাটী ৰিফাইনাৰীটো গুৱাহাটীৰ নুনমাটিত অৱস্থিত, আৰু সেইকাৰণে কেতিয়াবা নুনমাটি ৰিফাইনাৰী বুলিও আহিব পাৰে। আপোনালোকে যিটোৱে আহে সেইটোৱে কাৰেক্ট হ'ব। The next question is Tuklai Tea Research Institute located in which district of Assam? অসমৰ কোনখন জিলাত টুকুলাই চাহ গৱেষণা প্ৰতিষ্ঠান আছে? And the correct answer is option A, যোৰহাট. আৰু টুকুলাই টি ৰিচাৰ্চ ইনষ্টিটিউট 1911 চনত স্থাপন কৰা হৈছিল, 1911 চনত। The next question is the interstate boundary between Assam and Tripura is marked by which river? অসম আৰু ত্ৰিপুৰাৰ মাজৰ আন্তঃৰাজ্যিক সীমান্ত কোনখন নদীৰ দ্বাৰা চিহ্নিত কৰা হৈছে? And the correct answer is option C, Longai. The next question is the Naranayan Setu connects between which two places? নৰনাৰায়ণ সেতুৱে কোন দুটা ঠাইক সংযোগ কৰে? And the correct answer is option C, যোগীঘোপা টু বঙাইগাঁও. যোগীঘোপাৰ পৰা বঙাইগাঁৱলৈ নৰনাৰায়ণ সেতুৰ দ্বাৰা সংযোগ কৰা হয়। The next question is which divides বৰাক ভেলী এণ্ড ব্ৰহ্মপুত্ৰ ভেলী? বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা কিহে পৃথক কৰে? দ্য ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, বৰাইল হিল। দ্য নেক্সট কুৱেশ্যন ইজ এৰেঞ্জ দ্য ফলোয়িং নেশ্যনেল পাৰ্কছ ইন ডিচেণ্ডিং অৰ্ডাৰ অফ ইন টাৰ্মছ অফ এৰিয়া। নিম্নলিখিত ৰাষ্ট্ৰীয় উদ্যানবোৰ এলেকাৰ ক্ষেত্ৰত অৰ্ধক্ৰমত সজাবলৈ কৈছে, আৰু এই কুৱেশ্যনটো APSCত আহিছিলে। এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, মানস, তাৰপিছত আহিব কাজিৰঙা, নেক্সট ডিব্ৰু চৈখোৱা, নামেৰি, আৰু শেষত আহিব ওৰাং নেশ্যনেল পাৰ্ক। অৰ্থাৎ মানস নেশ্যনেল পাৰ্কখন আটাইতকৈ বেছি ডাঙৰ আৰু ওৰাংখন হৈছে আটাইতকৈ সৰু নেশ্যনেল পাৰ্ক। দ্য নেক্সট কুৱেশ্যন ইজ ইন হুইচ ইয়েৰ কোল ৱাজ ডিস্কভাৰ্ড ইন আছাম? অসমত কোন চনত কয়লা আৱিষ্কাৰ হৈছিল? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, 1825. দ্য নেক্সট কুৱেশ্যন ইজ according to 2011 census the sex ratio of Assam 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাত কিমান আছিল? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, 958. দ্য নেক্সট কুৱেশ্যন ইজ হোৱাট ইজ দ্য ৰেংক অফ আছাম এমং ইণ্ডিয়ান ষ্টেটছ? এৰিয়া ৱাইজ সুধিছে। ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, 16. আৰু এইখিনিতে এটা কথা কওঁ যে আপোনালোকক যদি অসমৰ ৰেংক সোধে এমং ইণ্ডিয়ান ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ, ভাৰতীয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকা সকলো মিলাই যদি ভাৰতৰ স্থান সোধে তেতিয়া হ'ব 17, আৰু যদি অকল সোধে এমং ইণ্ডিয়ান ষ্টেটছ তেতিয়া হ'ব 16. গতিকে আপোনালোকে কনফিউজ নহ'ব দুটাৰ মাজত। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল।
আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পালে। ধন্যবাদ।